ভিডিওটো যদি নতুনকৈ চাই আছে যিসকলে চাই আছে ফাৰ্ষ্টে কো আপোনালোকে ফাৰ্ষ্টে ফলো কৰি লওক আৰু বহু কিছু কথা আপোনালোকক জনাই গৈ থাকিম আজি এই বাইদেউগৰাকী মোৰ ওচৰলৈ আহিলে তেওঁৰ কিছুমান প্ৰব্লেম আছিল মানে বুজা নাই আৰু যি অকনমান প্ৰব্লেম আছে এখন মই শুধৰাই দিম আৰু বাইদেউ কিছুমান সেটিংস একেবাৰে নাজানে সেইখিনি আপোনালোকক দেখাই দিম ভিডিওটো শেষলৈকে চাই থাকিব বহুতে ষ্টাৰ সেটআপ কৰিব নাজানে আৰু এই বাইদেউগৰাকী আজি মোৰ মানে ৰুমৰ ওচৰতে আৰু আহে আৰু তেওঁৰ প্ৰফাইলত যেটো প্ৰব্লেম আছিল হেতু বৰ্তমান ক্লিয়াৰ কৰি দিলো আৰু মোৰ লগতে আছে এতিয়া কোনটো প্ৰব্লেম আছিল জানে মানে নামটো লগতে ৰঙা ফুট এটা থাকে যে মানে তেওঁৰ যেটো ভিতৰুৱা কিছুমান মই চালো তাত খালি 3টা ভিডিও তেওঁ আপলোড কৰিছিল ইনষ্টাগ্ৰামৰ পৰা মানে সেই প্ৰফাইলটো ঢালিছিল আৰু হে 3টা ভিডিও ডিলিট কৰি দিলো লগে লগে তেওঁ প্ৰফাইলটো বাৰু ক্লিয়াৰ হ'ল আৰু এতিয়া তেওঁ ষ্টাৰ সেটআপটো আহিছে মানে বাইদেউ একোৱে নাজানে খালি ভিডিও বনাব লাগে খালি বনাইহে থাকে বাস ধাম ধুম জি পায় আৰু তাকে বনাই কৰি দিয়ে আৰু এতিয়া মই ষ্টাৰ সেটআপটো কেনেকৈ কৰে এইখিনি মই আপোনালোকক দেখাই দিম বহুতে নাজানে মানে সেটআপটো কেনেকৈ কৰে মুলৈ মেছেজৰ পই মেছেজ কি কয় মিয়াপছত কি কয় এনেকৈ কৈ থাকে যে অকনমান দিগদাৰ হয় সবকে এক্সট্ৰা জনাবলৈ তে এইখিনি মই আপোনালোকক এটা দেখাই দি আছো কিনিটা দুনিয়াকে মই সব ডাইৰেক্ট দেখাই দিছো কোড গৈ উলিয়াব জানে সিধা আপোনালোকে ডেস্কবৰ্ডত ক্লিক কৰিব যি সকলে নাজানে তেওঁলোকৰ কাৰণে কৈছো একেবাৰে যদি কিবা টুলস কোড আছে কেনেকৈ কি চাব লাগে সেইখিনি যদি নাজানে এই ভিডিওটো চাওক আপোনালোকে ফাৰ্ষ্টে হোমত আহিলে হোমত আহাৰ পিছত দুনিয়াকৈ ইফালে লাষ্টত আহিব মনিটাইজেশনটো আছে যে মনিটাইজেশনটোতে ক্লিক কৰি দিব ইয়াতে চাওক ইয়াতে আপোনালোকৰ যিবোৰ টুলস আছে ইয়াতে দেখা দিব ঠিক আছে যদি কিবা এটা আপোনালোকক ফেসবুকে অনুমতি দিয়ে সেই অনুমতি দিয়া টুলসটোৱে ওপৰলৈ উঠিব ইয়াতে চাই লওক अवेलेबल टू सेटअप माने আপোনালোকৰ এটা যিখিনি দিব ফেসবুকে বা এটা এড অন ৰিলস বা বোনাস বা সাবস্ক্ৰিপচন এনেকা যদি দি থাকে এটা এটাকৈ তেতিয়াহলে ওপৰত এই ৰাইট সাইড এনেকা সেটআপ বুলি হ'ব ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ এটা ইন্টাৰফেস আহিব ইন্টাৰফেসটো আলগল ইয়াটো একসেপ্ট কৰি দিয়ক আপোনালোকে অকনমান সময় ওয়েট কৰিব বাস এইটো হল বাস ষ্টাৰ সেটআপটো মানে ইমানখিনিয়ে কাম আৰু একো কাম নাই অলপমান সময় ৰখিব এতিয়া এটা সেটআপটো নাইকিয়া হৈ যাব তেওঁ এটা সাকসেসফুল হৈ যাব এটা দেখিলে না এটা চাওক এইখিনি যোৱাৰ লগে লগে এটা মেটাৰ ভেৰিফাই আহিলে ইয়াতে মেটাৰ ভেৰিফাই আছে আমাকে মেটাৰ ভেৰিফাইটো একেবাৰে নালাগে এটো একে সবকে মই কৈ দিছো চাওক এই যেটো মেটাৰ ভেৰিফাই আছে বস্তুটো আমাক একেবাৰে নালাগে বৰ্তমান আৰু আমাৰ যেটো ষ্টাৰ সেটআপ আছিল হেতু কমপ্লিট হৈ গল দেখিছে নহয় মানে এটা এটো দ্বাৰাই এতিয়া আপোনালোকৰ মনিটাইজো হ'ব আপোনালোকে এটা কেনেকৈ গম পাব যে আপোনালোকৰ মনিটাইজৰ সময় হৈছে নে নাই বা ফেসবুকে আপোনালোকক অনুমতি দিছে নে নাই হেতু আপোনালোকে এটা কেনেকৈ গম পাব সেইখিনি এতিয়া মই আপোনালোকক দেখাই দিছো এইটো মোবাইলৰ জৰিয়তে আৰু এই বাইদেউগৰাকী আহিছে মোৰ ওচৰলৈ মই গুটেখিনি বাৰু কমপ্লিট কৰি দিছো এতিয়া আৰু অকনমান বাকি আছে একোনো আপোনালোকক একেবাৰে তেওঁ লগতে আপোনালোককো দেখাই দিও যাতে বাইদেউই চেক কৰি থাকিব বাইদেউৰ লগতে আপোনালোকেও যাতে চেক কৰি চাই থাকে যে মনিটাইজেশনৰ অপচনটো কেতিয়া আহিব বা কি বুলি আহিব সকলোখিনি গম পাব এই ভিডিওটোৰ জৰিয়তে দেখাই দিছো বাৰু আপোনালোকক আৰু এতিয়া চাওক এটো মোবাইলটো মানে আপোনালোকে এটো গম পালে যে ইয়াতে টুলস বিলাক থাকে লাষ্ট অপচনটোত মনিটাইজৰে ক্লিক কৰাৰ লগে লগে কি টুলস অপচন আহে ইয়াতে থাকিব আৰু এটা আপোনালোকক যদি মনিটাইজেশনৰ সময় হয় আপোনালোকে কেনেকৈ গম পাব যে এটা আপোনালোকৰ যেটো বেংকৰ নম্বৰ বা পান কাৰ্ডৰ নম্বৰ যে দিব লগি আছে তো আপোনালোকে কেনেকৈ গম পাব সিধা আপোনালোকে ডেস্কবৰ্ডটো অন কৰাৰ পিছতে এনেকুৱা এটা ইন্টাৰফেস ওলাব এই ইন্টাৰফেসটো আপোনালোকে সিধা তললৈ আনিব তলত অহাৰ পিছত ইয়াতে লিখা হৈ আছে পে আউট বুলি এই পে আউটটোতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে যদি এই মেটাৰৰ ভেৰিফাই অপচনটো আহে ইয়াত আপোনালোকে একো কৰিব নালাগে ইয়াত আহিব অনলি চাওক ইয়াত যেটো আহিব মই আপোনালোকক সৰুকে স্ক্ৰিনশ্বট এটা বাও লগাই দিম বাৰু এনে ধৰণে চাওক ইয়াত আপোনালোকৰ আহিব সেটআপ পে আউট বুলি ইয়াত লিখা থাকিব এইটো অপচনৰ জেগাত আপোনালোকে এটো অকনমান ধ্যান ৰাখিব এটো কিন্তু মেটাৰ ভেৰিফাই হে আমাক এটো বস্তু নালাগে যেতে আপোনালোকক অপচন দিব মনিটাইজ কৰিবলৈ তেতিয়া কিন্তু ইয়াত খালি লিখা থাকিব সেটআপ পে আউট বুলি তেতিয়া আপোনালোকে গম পাব যে মোক মানে বেংকৰ নম্বৰখিনি পান কাৰ্ডৰ নম্বৰ আপোনাৰ ডিটেইলছটো ইয়াতে আপোনালোকে তেতিয়া ফিল আপ কৰিব পাৰিব এইখিনি আপোনালোকে ধুনিয়াকৈ চাই থাকিব আৰু যেতিয়া অপচনটো আহিব তেতিয়া আপোনালোকে সেটআপ কৰি লব যাতে ইমান কোনো ভুল নহয় আজিকালি বৰ্তমান ফেসবুকে মানে আপোনাৰ অৰিজিনাল যদি কন্টেন্ট হয় আপোনালোকক খুনকালে সাপোৰ্ট কৰিব আৰু যদি অৰিজিনাল কন্টেন্ট নহয় কিন্তু সাপোৰ্ট নকৰিব আৰু এই বাইদেউ আছে বাইদেউ কিন্তু যিমান যি সব বনায় সব গান ইউজ কৰে কিন্তু বাইদেউ সকলোবোৰ ডিলিট কৰিব লাগিব তেতিয়া কন্টেন্ট মনিটাইজেশনৰ আশাটো থাকিব আৰু সেইটো পালেহে পইচা আন কৰাৰ একেবাৰে সুবিধাটো থাকিব যদি কন্টেন্ট মনিটাইজেশনটো নাপায় আপোনাৰ ফলোৱাৰ্স লাগে 1 লাখ হৈ যাক কিন্তু 1 টকাও নখমাই ফেসবুকৰ পৰা আজিকালি বৰ্তমান যদি কওঁ তেতিয়াহলে কন্টেন্ট মনিটাইজেশনটো হৈছে হাইফাই স্পিডত দৌৰি থকা এটা
টুলছ গতিকে সেইটো পাবৰ কাৰণে কষ্ট কৰিবই লাগিব আপোনালোকক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আৰু এইটো ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে জনাব নতুন সকলৰ কাৰণে কিছু নতুন আৰু ভিডিঅ' বনাই মই গৈ থাকিম আৰু শেষত এটাই কম আপোনাৰ মতামতটো দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব